वन्दे गौरी मनोहरं वन्दे हर हर वरप्रदनं वन्दे वन्दे नटराजं তুমি নকৰিলে দয়া পতৰিবকে মনে পতয়া দয়া কৰা মোকে আমি আসলতে আজি 4 বছৰ এইবাৰ আমাৰ 4 বছৰ হ'ব এই 3টা বছৰ আমাৰ সুন্দৰভাৱে পাৰ হৈছে আৰু এইটো বছৰত আমি অলপ ব্যতিক্ৰম হিচাপে ওলাইছোঁ ৰাইজৰ মাজত যে আমাৰ লোককৃষ্টিসমূহ আমাৰ এটা অসমীয়া জাতিটোৰ পৰিচয় অসমীয়া জাতিটোক জীয়াই ৰাখিব লগা হ'লে আমাৰ লোককৃষ্টিসমূহ আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ যে আমাৰ কৃষ্টিসমূহ জীয়াই ৰখাটোৰ দায়িত্ব আমাৰ প্ৰত্যেকজন ব্যক্তিৰে আমি প্ৰতিটো জাতিৰে আমি যিখিনি লোককৃষ্টি আছে আমি জীয়াই ৰাখিব বিচাৰিছোঁ তে এই বাৰে ৰহণীয়া আমি অকল বিহু আমাৰ অসমৰ যেটো বিহু আমি অকল বিহুতে আমি সীমিত থকা নাই দেই আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিখিনি আমাৰ লোকনৃত্য বা বিহু আমি মানে ৰাইজৰ মাজত যাতে আমি দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু লগতে আমি যেহেতু আমি ভাৰতীয় তে আমাৰ যদি বিহু গৈ আজি वर्ल्ड रेकर्ड करिले ते आमी बाहिरा राज्यर आमी किय तेओलोकर कৃষ্টিসমূহ आनिब নোৱাৰো तार कारणे आमी आप्राण चेष्टा करिছোঁ এইবাৰ মই राजस्थाনৰ দুটা নৃত্য দিছোঁ ইয়াতে আৰু এটা ছত্তীশগড়ৰ তে এনেকে তিনিটা বাহিৰা ৰাজ্যৰ নৃত্য দিয়া হৈছে তে যোৱা বছৰ ৰাইজে খুব ভাল পাইছে ৰাজস্থানৰ নৃত্য আমি প্ৰদৰ্শন কৰিছিলোঁ আৰু এইবাৰ আমি তিনিটা কৰিছোঁ তে আমি এটা নতুন প্ৰচেষ্টাৰে আমি ওলাইছোঁ আমি ৰাইজৰ এই 3টা বছৰত আমি ৰাইজৰ যথেষ্টখিনি আশীৰ্বাদ আমি বুটলিবলৈ সক্ষম হৈছোঁ আৰু এইবাৰো ভাবো ৰাইজে আমাক আশীৰ্বাদ দিব মৰম কৰিব এতিয়া আজিৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ব আজি জাস্ট আমি আৰম্ভণিটোহে কৰিছোঁ আৰু আজি মুহূৰ্ত এটো মুহূৰ্ত বুলিয়ে কয় এটা আমি আজি শুভ আৰম্ভণি কৰিছোঁ আৰু আজি ৰাতিয়ে আমাৰ এটা প্ৰীতি ভোজন হ'ব তাৰ পিছত আজিৰ পৰাই আমাৰ আখৰা আৰম্ভ হ'ব হয় হয় আসলতে আমাৰ 1 ঘণ্টা লাগে তাতে কিছুমান অনুষ্ঠানত আমি গৈ পেলাই তেতিয়া তেওঁলোকে কয় যে আমাক অলপমান বঢ়াই লাগে আপোনালোকে 1.5 ঘণ্টা কৰি দিয়ক তেতিয়া হলে আমি লোকগীত আমাৰ যিখিনি আমাৰ লোকগীতো আছে আমি তেনে লোকগীতৰ বা বাদ্য অকমান বজালো বা লোকগীত গাই দিলো এনেকৈ অলপ দীঘলীয়া কৰি দিওঁ আৰু যদি কিছুমানে কয় যে আপোনালোকে 40 মিনিট বা এনেকৈ আধা ঘণ্টা ঠেক কৰক আকৌ তেনেকৈ আমাৰ কোনবাটো হেৰি অলপ কমাই দিওঁ তেনেকৈ আমি কৰোঁ আমাক গোটেইখিনি দেখাবৰ কাৰণে 1 ঘণ্টা লাগে আমি টোটাল 25 জন আছোঁ হয় আমাৰ গোটেইখিনি দৰঙৰে হয় আমাৰ চিপাঝাৰৰে হয় আটাইখিনি আমাৰ চিপাঝাৰৰে হয়
যথেষ্ট আমি আশাবাদী হৈ আছোঁ যে আমি যাতে ৰাইজে আমি যিখিনি দেখুৱাম ৰাইজে যাতে তাক আঁকোৱালি লয় আৰু তেনেকুৱাকৈ আমি প্ৰচেষ্টাটো হাতত লৈছোঁ আৰু আমি যথেষ্ট আশাবাদী হৈ আছোঁ আৰু এক্সাইটেড হৈ আছোঁ যে ৰাইজে আমাক যথেষ্টখিনি এইবাৰ মৰম দিব। দৰঙী কলাকৃষ্টি বুলি কয়, বাৰে ৰহণীয়া হয়। ইয়াতে মানে প্ৰত্যেকটো জনগোষ্ঠীৰে আছে, মিচিং আছে, বড়ো আছে, ৰাভা আছে, তিৱা আছে, ছত্তীশগড় আছে, বিহু আছে, গোৱালপৰীয়া আছে, এনেকৈ গোটেইখিনি মানে মিক্স কৰি পেলাই এটা সেইটোকে মানে বাৰে ৰহণীয়া বুলি কয় আৰু এনেকৈ গোটেইখিনি প্ৰদৰ্শন কৰা হয় আৰু আজিৰ পৰা আমাৰ ৰিহাৰ্চেল ষ্টাৰ্ট হৈছে এনেকৈ আৰু এতিয়া প্ৰগ্ৰেম ৰাখি আছে, এতিয়া আছে ৰখা মানুহ আছে, বৰমাহঁতে ৰাখি আছে প্ৰগ্ৰেম। আমি যেতিয়াৰ পৰা মানে হেৰি হ'ব বিহু হেৰি হ'ব তেতিয়াৰ পৰা মানে ক'ব আৰু বোলে 9জনী আছে মানে মুঠ আমি 25জন আৰু গোটেই আমি বিহু নাচিছিলোঁ, এতিয়া জনগোষ্ঠী নাচিব পাৰিছোঁ, তাতে বাগৰুম্বাও নাচিছোঁ বা গোটেইখিনি জনগোষ্ঠীয়ে নাচিছোঁ, সেইটো কাৰণে হয়তো ভাল লাগিছে, জানিছোঁ, শিকিছোঁ। এনে আমাৰ স্নেহলতা বৰ্মা শিকাইছে আৰু তেখেতে আমাৰ মানে পৰিচালিকা হয় দলটোৰ, তেওঁ মানে গোটেইখিনি আঁতিগুৰি তেওঁৰে আৰু তেওঁ শিকাইছে আৰু হয়, তেওঁ গোটেইখিনি পৰিকল্পনা তেওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাণী কুমাৰী মেধি। আমাৰ মানে এতিয়া আমি এটা মানে আজি মানে 3 বছৰ হৈ গৈছে, এইবাৰ 4 বছৰ ভৰি দিছোঁ বৰদলগুৰি লখিমী সাংস্কৃতিক গোষ্ঠী। প্ৰতিবাৰৰ দৰে এইবাৰো আমি ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি আহিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে আমি আগুৱাই যাব পাৰোঁ। যিহেতু বিহু সমাগত, গতিকে বিহুৰ কাৰণে এতিয়া আমি আজিৰ পৰা প্ৰস্তুতি চলাইছোঁ। আজি আমাৰ মুহূৰ্ত আছিলে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীটোৰ, গতিকে ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি আগবাঢ়িছোঁ। আমাৰ মানে অসমৰ যিকেইটা মানে গোষ্ঠী আছে, প্ৰত্যেকটো গোষ্ঠীৰে আমি লোকনৃত্যসমূহ আমি মানে পৰিৱেশন কৰোঁ। লগতে এইবাৰ আমি মানে নতুনকৈ আমি যোৱা বছৰ লৈছিলোঁ অকল ৰাজস্থানীটো, কিন্তু এইবাৰ আমি অকল ৰাজস্থানী নহয়, ৰাজস্থানীও আছে, লগত ছত্তীশগড় আছে আৰু ৰাজস্থানীৰে মানে ঘুমৰ নৃত্য সেইটো আমি লৈছোঁ। 3টা আমি লৈছোঁ এইবাৰ। নাচিছিলোঁ আৰু নাচিছোঁ কাৰণে মানে বিহু আহিলে আমি ৰ'ব নোৱাৰোঁ আৰু পাৰ ঢালিছে নলবিৰি নাকহুৱা, বতাহতে উৰিছে কহুৱাৰে তোলা, কলদিলীয়া খোপাতে গুজি থোৱা গগনা, বিহুৰে নুতলিতে বজাবি তই কেতিয়া, কিয় নাচনি তাতে বোলাবি লাহিকৈ আঙুলি, উশাহৰে টিপতে বাবি।